নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে বন্ধু-বান্ধৱীসকল। গতিকে বন্ধু-বান্ধৱীসকলে কমেণ্টৰ ৰিপ্লাইবোৰ মই দিবলৈ বিচাৰিছোঁ। গতিকে তেওঁলোকৰ ৰিপ্লাইবোৰ মই টাইপিং কৰিটো দিয়াটো ইম্পচিবল আছিলে, সেইকাৰণে মুখেৰে কৈ পেলাই আপোনালোকক জনাই দিব বিচাৰিছোঁ। গতিকে এইটো এটা আহিছিলে সঞ্জয় শৰ্মা, তেখেতে কমেণ্ট কৰিছিলে আৰু তেখেতে কৈছিলে যে 61.24 ইজ দেয়াৰ ইজ এনি চান্স ফৰ হিন্দী অৰ ইংলিছ মিডিয়াম স্কুল ইন ইউআৰ কেটেগৰী ফৰ ছায়েন্স টিচাৰ। অ'কে, তেখেতক মই কৈ দিব বিচাৰিছোঁ, যদি তোমাৰ হিন্দী আৰু ইংলিছ মিডিয়াম বুলি কৈছা তেন্তে টেনশ্যন নল'বা, ইউআৰ কেণ্ডিডেট হয় যিহেতু হয়। গতিকে তুমি এটা কাম কৰিবা, যিবোৰ ডিষ্ট্ৰিক্ট আগৰবাৰ কাট অফটো অকণমান চাই ল'বা। যদি ডিষ্ট্ৰিক্ট চিলেকশ্যনটো দিয়ে তেন্তে ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত একদম ভালকৈ চাই ল'বা আৰু সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিবা যোনটো ডিষ্ট্ৰিক্টৰ ল' কাট অফ গৈছে, আগৰ কাট অফকৈ অলপ কম গৈছে, ইউআৰ ক্ষেত্ৰত ল' গৈছে, সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিবলৈ চেষ্টা কৰিবা। যদি বিচাৰা মই সেই কাট অফৰ ওপৰত এটা ভিডিঅ' বনাই দিম বাৰু, কোনটো ডিষ্ট্ৰিক্টত কম গৈছে। মই 2-3টামান ভিডিঅ' দি ৰাখিছোঁ মোৰ চেনেলত, গৈ পেলাই চাব পাৰা তোমালোকে। আৰু কিবা প্ৰব্লেম পালে কমেণ্ট কৰিবা, নিশ্চয় মই সহায়ৰ কাৰণে হাত আগবঢ়াম, ঠিক আছে। গতিকে ইউআৰ হয় যদি অলপ কাট অফ চাই পেলাই এপ্লাই কৰিবা। নেক্সট 2 নম্বৰ কমেণ্টটো কৈছে 6 শেডিউল এৰিয়া কেনে ক'ত আছে। অ'কে, এতিয়া চোৱা 6 শেডিউল এৰিয়া BTR ফালৰ পৰা পৰিব। অসমৰ কেণ্ডিডেটসকলে BTRত এপ্লাই কৰিব নোৱাৰে টেটৰ ক্ষেত্ৰত, কিন্তু BTR কেণ্ডিডেটসকলে অসমত এপ্লাই কৰিব পাৰে নাই সেই সম্পৰ্কে মই ডাইৰেক্টলি নকওঁ যে পাৰে বা নোৱাৰে। সেইকাৰণে বন্ধু-বান্ধৱীসকল যিমান পাৰে অলপ ডাটাটো কালেকশ্যন কৰি লওক। মই ডাইৰেক্টকৈ নকওঁ আপোনালোকে পাৰিব বুলি এপ্লাই কৰিব, সেইটো নকওঁ, কাৰণ অসমৰ কেণ্ডিডেটসকলে আকৌ নেগেটিভ কমেণ্ট মোক দি থাকিব। সেইকাৰণে মই বিচাৰোঁ অলপ ষ্টাডি কৰি লোৱা, তোমালোকে অলপ চাই চিন্তি পেলাই ধুনীয়াকৈ যদি পাৰা এপ্লাই কৰি ল'ব। মই নকওঁ যে এইটো পাৰিবা বুলি, ঠিক আছে, মই ডাইৰেক্টলি একো নকওঁ। অ'কে, নেক্সট কমেণ্ট আহিছিলে উইল দেয়াৰ ইজ ভেকেঞ্চি হিন্দী মিডিয়াম। অ'কে, মই কৈছিলোঁ যে হিন্দী মিডিয়ামৰ ক্ষেত্ৰত ভেকেঞ্চি ওলোৱাৰ চান্স আছে। অসমত যে অকলেই অসমীয়া লেংগুৱেজ আৰু ইংলিছ লেংগুৱেজ থাকিব এইটো নহয়। যদি হিন্দী মিডিয়ামৰ ক্ষেত্ৰত যদি পষ্ট ওলায় তেন্তে নিশ্চয় এপ্লাই কৰিবলৈ পাৰিবা। নেক্সট 58.467 OBC LP এনি চান্স। অ'কে, OBC হয় LPৰ ক্ষেত্ৰত না। তোমাৰো এটা কাম কৰিবা চন্দন। অ'কে চন্দন, তুমি অলপ চাই ল'বা কি হয়, ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত যদি দিয়ে তেন্তে অলপ সেইটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিবা যিবোৰৰ পাৰ্চেণ্টেজ ল' গৈছে, কাৰণ 58 আছে, অলপ কম আছে OBCৰ ক্ষেত্ৰত, ঠিক আছে। অলপ চাই চিন্তিহে এপ্লাই কৰিবা। নেক্সট এজ ক্ৰাইটেৰিয়াটো কিবা হ'ব নেকি? এতিয়া চোৱা, এজ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যিমান এজ দিয়া আছে সেইটো এজৰ ক্ষেত্ৰতহে এপ্লাই কৰিব পাৰিব। এতিয়ালৈকে কোনো ধৰণে চেঞ্জ হোৱা নাই, গতিকে আগৰ প্ৰচেছ মতেও চেঞ্জ নহয়, ঠিক আছে বন্ধু-বান্ধৱীসকল। নেক্সট কৈছে টিকেন বৰমুদৈ, তেখেতে কৈছিলে 57.5 ইমান আছে OBCৰ ক্ষেত্ৰত। অ'কে, চান্স আছে, নিশ্চয় আছে। আৰু এপ্লাই কৰিব যদি অলপ মই বাৰে বাৰে কৈছোঁ, অলপ ডিষ্ট্ৰিক্টবোৰ যদি চিলেকশ্যন দিয়ে অলপ ভালকৈ চাই চিন্তিহে এপ্লাই কৰিব, ঠিক আছে। এইবোৰ ডিষ্ট্ৰিক্টত মই এটা কাম কৰিম, নেক্সট ভিডিঅ'ত আপোনালোকক কাট অফৰ এটা ভিডিঅ' দি দিম। আৰু LPৰ ক্ষেত্ৰত আপোনালোকৰ 64.5 আছিলে ন, 4 আছিলে। ইয়াৰ ক্ষেত্ৰত আপুনি অলপ চাই চিন্তি পেলাই এপ্লাই কৰিব, কাৰণ ইমানো ইয়াৰ কাষ্টটো উল্লেখ কৰা নাই যিহেতু, গতিকে অলপ চাই ল'ব। মই এটা কাম কৰিম, অলপ ডাটাবোৰ কালেকশ্যন কৰি আপোনালোকক নেক্সট ভিডিঅ'ত মই আপডেটটো জনাই দিম, ঠিক আছে। আৰু ইয়াৰ ক্ষেত্ৰত পাৰিব নাই ডাটাবোৰ মই ভালকৈ চাই পেলাই আপোনালোকক জনাম বাৰু। আৰু কাট অফ লিষ্টটো মই পাৰিলে নেক্সট ভিডিঅ'ত আপোনালোকক দি দিম, গতিকে ছাবস্ক্ৰাইব কৰি দিব, আপডেটটো পাই যাব।